মইতো এই 25 বছৰত বহুত ষ্ট্ৰাগল নিজকে নিজে বহুত পৰিশ্ৰম কৰি ইমানটো লেভেলত আহিলোঁ, কিন্তু মই ইন ফিউচাৰ আৰু বহুত ওপৰলৈ নিয়াৰ ইচ্ছা আছে। কিন্তু মানে কি আমাৰ বয়সবিলাক বাঢ়ি গৈছে ন। এতিয়া মোৰ ল'ৰা আছে অলপি, ইয়াৰ ওপৰত দায়িত্ব দিছোঁ, বোৱাৰী আছে তাৰ ওপৰত দায়িত্ব দিছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে অকল সাৰ প্ৰয়োগ কৰিলে নহ'ব, সাৰবিলাক একচুৱেলি সময়মতে প্ৰয়োগ কৰিব লাগিব। যেতিয়া যাৰ যিটো সময়, যেনেকৈ কঠীয়া ধৰা ৰেডি কৰা প্ৰস্তুত কৰাৰ আগত সাৰটো দিব লাগিব, তাৰপিছত বীজখিনিত সাৰটো অলপ মেলি থ'ব লাগিব, তাৰ পাছতহে নি পিনে পথাৰত ফাৰ্ষ্ট চাৰ্জৰ পৰা থাৰ্ডলৈকে ভালকৈ সাৰবিলাক দি ট্ৰেক্টৰ মাৰি তাৰপিছত ধানটো উলিয়াব। কিন্তু আমাৰ দেখিছোঁ কিছুমান ৰাইজে বা অভিযোগ আহিছে সাৰ ভাল নহয়, সাৰ ভাল নহয়, তেনেকৈ সাৰটো দিয়ে ধান ৰোৱাৰ পাছত। আজি চৰকাৰ হওক, যোন হওক, অইল ইণ্ডিয়া হওক, ইহঁতৰ ছিষ্টেম সেইটোৱেই। সাৰ একচুৱেলি সময়মতে খেতিয়কে নাপায়, পায় অলপ দেৰিকৈ পায়। যেতিয়া দিলে সাৰটো ভাল ফল নাপায়, সেইটোৱে। আৰু মোৰ ইয়াত এটা ফিজিঅ'থেৰাপি ইউনিট খোলাৰ ইচ্ছা আছে। মোৰ ল'ৰা বোৱাৰী ফিজিঅ'থেৰাপি ডক্টৰ হয়, তন্ময় তালুকদাৰ। ইয়াতে ফিজিঅ'থেৰাপি ইউনিটটো খুলিম, যেনেকৈ অলপ বয়সস্থ বুঢ়া মানুহ ইয়াত অহা, থকা, খোৱা, ট্ৰিটমেণ্ট লোৱা, চুইমিং কৰা, সেইবিলাক কৰাৰ এটা সপোন আছে। যিমান দিন জীয়াই থাকোঁ সেইটোকে অলপ ডেভেলপ কৰাৰ ইচ্ছা আছে। আৰু বাকীটো মই ডেভেলপমেণ্টৰ কথা ক'লোৱেই। নৈ কিনাৰত এখন পাৰ্ক যদি কৰিব পাৰোঁ, সেইটো কাৰণে যদি চৰকাৰ বা যোনেই হওক, আমাৰ এতিয়া ডেভেলপমেণ্ট মিনিষ্টাৰেই হ'ল ঘৰৰ, যদি আশীৰ্বাদ কৰে বা তেতিয়াহ'লে আমি আগলৈ নিবলৈ পাৰিম। এই ক্ষেত্ৰত কাৰোবাক যোগাযোগ কৰিছে নেকি আপুনি? এনেই যোগাযোগ মানে কি, এনে কথা বতৰা পাতি চলি আছে। যোগাযোগ এতিয়াও ইনডাইৰেক্টলি কোৱা হৈছে, তো ফাইনেল যোগাযোগ ৰিচেণ্টলি কৰিম আৰু। নমস্কাৰ, মোৰ নাম ডক্টৰ তন্ময় তালুকদাৰ। মই ফিজিঅ'থেৰাপিষ্ট হয়। মই আজি ইয়াত অমৃত অৰ্গেনিকৰ লগত লাষ্ট 2 yearsৰ পৰা মই জড়িত হৈ আছোঁ। ইয়াৰ পিছৰ পৰা মই ইয়াত মোৰ নিজৰ এটা ফিজিঅ'থেৰাপি ইউনিট এটা মই ইয়াত বহাবলৈ মানে ভাবি থৈছোঁ, বহাম কেইদিনমানতে ইন ফিউচাৰত। ইয়াত তেতিয়া ইমান ধুনীয়া এটা পৰিৱেশ, ইমান গ্ৰীণ পৰিৱেশ, ইয়াত বয়সীয়া মানুহ আহি নিজৰ এইটো ফিজিঅ'থেৰাপি ছেশ্যনবোৰ কৰিব পাৰিব। ইয়াত যিমান লাভ আছে সেইবোৰ ল'ব পাৰিব। ফিজিঅ'থেৰাপি নিজৰ বিষ, গাত যিমান বিষ হয়, কিবা নিউৰ' কেছ হৈ যাওক, কিবা বাচ্ছাৰ কেছ হৈ যাওক, সেইবোৰ কেছত মই ইয়াত হেল্পফুল, মানে বহুত ট্ৰিটমেণ্ট, ভাল ট্ৰিটমেণ্ট ইয়াত পাব। আৰু যিমান সোনকালে হৈছে মই ইয়াত ষ্টাৰ্ট কৰিম, মই সেইটো চবক জনাম, নিউজত দি দিম কিমান দিনত মই ষ্টাৰ্ট কৰিব পাৰোঁ মোৰ ছেশ্যনটো। মই এনে ত্ৰিপুৰাৰ পৰা পঢ়া, মই কলকাতা এপলত কৰি আছিলোঁ জব। এতিয়া মই নিজৰ ক্লিনিক মই দুলীয়াজানত পেচেণ্ট চাওঁ। অতি সোনকালে মই ইয়াতে ষ্টাৰ্ট কৰিম মোৰ এটা। কিমান দিনৰ ভিতৰত আপুনি এই পৰিকল্পনা লৈছে যে ইয়াত ফিজিঅ'থেৰাপিখন হোৱাৰ? অহা 6 monthত মই ইয়াত ষ্টাৰ্ট কৰিম আৰু ছেশ্যন। আৰু তেখেতে আমাৰ সংগঠন হিচাপে আমাক নিমন্ত্ৰণ জনাইছে। নিমন্ত্ৰণ ৰক্ষা কৰি আমি উপস্থিত হৈ তেখেতৰ যি পৰিকল্পনা আছে, সেই পৰিকল্পনাসমূহ আগন্তুক দিনত আমি সফল হওক বুলি আমি আমাৰ পৰা কামনা কৰিছোঁ। আৰু যথাসম্ভৱ আমি যিমান পাৰোঁ তেখেতৰ যি ব্যৱসায় বাণিজ্যত তেখেতক আমি কথা দিওঁ আৰু তেখেতক আমি শুভেচ্ছা জনাওঁ। আজি টিংৰা চাৰিআলি পাণবাৰীত অৱস্থিত যিটো আমাৰ অমৃত অৰ্গেনিক্স, আজি 25 বছৰ অতিক্ৰম কৰিলে। আৰু আজি 25 বছৰ অতিক্ৰম কৰাৰ পিছত তেখেতে আমাক আজি যিহেতু নিমন্ত্ৰণ কৰিছিলে আৰ্চা আচাত দুইটা দলকে, আৰু এই হিচাপত আমি আজি ইয়াত উপস্থিত হ'লোহি। আৰু তেখেতৰ যি পৰিকল্পনা, তেখেতৰ যি পৰিশ্ৰম আমি ইয়াত আহি দেখা পালোঁ। আৰু তেখেতে
আগলৈ আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ, যাতে ইয়াতকৈ আৰু উন্নত হওক তাকে আমি সংগঠনৰ ফালৰ পৰা। তেখেতে দুটা ঘোষণা কৰিছে যে এখন ফিজিঅ'থেৰাপি এটা কথা কৈছে আৰু এখন কথা কৈছে ওচৰতে পাৰ্ক এখন। এই পাৰ্কখনত আপোনালোকে কেনেদৰে সহায় কৰিব? নিশ্চয়, কাৰণ ইয়াত যদি এখন পাৰ্ক হয় তেনেহ'লে ইয়াত বহুত শ্ৰমিক ইয়াত সংস্থাপন হ'ব, আৰু তাৰ কাৰণে আমিও তেখেতলোকক সহায় কৰিম বুলি আমি তেখেতক প্ৰতিশ্ৰুতি দিছোঁ। আৰু যিহেতু তেখেতৰ যি বোৱাৰীৰ কথা কৈছে, যি থেৰাপিৰ কথা কৈ আছে, তেখেতৰ সেই এনেধৰণৰ ইয়াত এই অনুষ্ঠানটো ইয়াত যদি হয় তেনেহ'লে ভাল কথা হ'ব। আৰু আমি ইয়াতকৈ যদি আৰু কিবা যদি কৰিব বিচাৰে তেনেহ'লে আমি তেখেতৰ লগত সদায় আছোঁ আৰু থাকিম। ধন্যবাদ। আজি আমাৰ টিঙাই চাৰিআলি পাণবাৰী গাঁৱৰ এয়াৰ ৰিচৰ্টৰ স্বত্বাধিকাৰ দিলীপ টাগুৰে ডাঙৰীয়াই যোৱা 2001 চনৰ ৰজালি এই জৈৱিক সাৰ প্ৰথম পৰ্যায়ত তেওঁ আৰম্ভণি কৰিছিলে, আৰু আজি 25 বছৰ ভৰি দিয়াৰ তেওঁ আজি বাৰ্থডে জন্মদিন আয়োজন কৰিছিলে আৰু বিভিন্ন ৰাজ্যগত আমন্ত্ৰণ জনাইছিলে। আৰু আমি দেখিলোঁ যথেষ্ট ধুনীয়া আজি তেওঁ এই প্ৰতিষ্ঠা দিৱসটো পাতি জন্মদিন পাতিলে, আমি তেখেত ধন্যবাদ জনাইছোঁ। আমি ভবা নাছিলোঁ চব টিঙাই চাৰিআলি অঞ্চলত এনেকুৱা ধৰণৰ এটা ৰিচৰ্ট, য'ত নেকি বিভিন্ন ধৰণৰ ইয়াত ল'ৰা ছোৱালী প্ৰজন্ম ইয়াত খেলা ধূলাৰ ব্যৱস্থাটো আছে, আৰু ইয়াত বিভিন্ন ইয়াত বিয়াবোৰ ইয়াৰ ব্যৱস্থাটো আছে। ইয়াত এটা ষ্টেডিয়াম আছে, তাত বিভিন্ন ধৰণৰ বিহু বিহুৰ কথাই হওক, আৰু আমাৰ চাহ জনগোষ্ঠী আদিবাসী চাহ জনগোষ্ঠী যিখিনি আমাৰ অনুষ্ঠানবিলাক আছে ইয়াত পতাৰ এটা সুবিধা আমি পাইছোঁ। সভা সমিতিবিলাকো আমি যথেষ্ট ইয়াত পাতিবলৈ এটা সুযোগ পাইছোঁ। আৰু ইয়াত যিটো আটক ধুনীয়া, ইয়াত বাগিচা এখনো দেখিছোঁ, ইয়াত আকৌ চুইমিং পুলো আছে, যথেষ্ট ইয়াত সুবিধাবিলাক আমি স্থানীয় ৰাইজে আৰু ইয়াৰ অঞ্চলত গোটেই দুলীয়াজান সামৰি ধুনীয়া এটা আমি ৰিচৰ্ট পাইছোঁ। আমি খুবেই ভাল পাইছিলোঁ, আমি ভবা নাছিলোঁ। আৰু হয়তো অন্য কোনোবাই যদি ব্যক্তি পোৱাৰ হেঁতেন এইটো মাটিটো লৈ পেলাই অন্য ব্যৱসায় কৰিলে আমাৰ এইটো আমাৰ যথেষ্ট অপকাৰ হ'লহেঁতেন। এইটো যি কি নহওক, তেওঁ আজি এই ৰিচৰ্টটো খোলাৰ কাৰণে আমি সদায় ইয়াত অহা যোৱা কৰাৰ লগতে বিভিন্ন আলোচনা কিছুমান আমি কৰিব পৰা সুবিধা পাইছোঁ। আমি এই সুবিধাখিনি সঁচাকৈ স্বত্বাধিকাৰ দিলীপ টাগুৰে আমি দিয়াৰ কাৰণে তেখেতক আৰু তেখেতৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। আৰু জনাই তেওঁ এটা প্ৰডাক্ট ইয়াত আৰম্ভ কৰিছে 25 বছৰ হৈছে। 21 বছৰ ৰজালি 2001 চন ৰজালিত আৰম্ভ হৈছিলে, আৰু এতিয়াও তেওঁ প্ৰডাক্টটো যথেষ্ট ভাল প্ৰডাক্ট। এইটো যিটো গোবৰ সাৰ বুলি জৈৱিক সাৰটো, এইটো আমাৰ আজি 25 বছৰ হৈ উকলিছে। কিন্তু এটা দুৰ্ভাগ্য কথাটো হৈছে যে ইতিমধ্যে তেওঁ 25 বছৰ আমাৰ খেতিয়ক ৰাইজৰ দিয়াৰ যিটো জৈৱ সাৰ প্ৰডাকশ্যন কৰিছিলে যথেষ্ট ভাল। এতিয়া খেতি পথাৰত আমি দি চাইছোঁ, খেতি পথাৰত খুব উন্নত ধৰণে পাইছোঁ, আৰু যিবিলাক শাক পাচলি সেইবিলাক কিন্তু বহুত উন্নত, আমি নিজে ব্যৱহাৰ কৰিছোঁ খুব উন্নত ধৰণে। কিন্তু যোৱা বছৰৰ পৰা তেওঁৰ পৰা অকণমান আঁতৰাই নিয়াৰ কাৰণে আমাৰ ৰাইজৰ কিন্তু যথেষ্ট অসুবিধা হৈছে। আৰু ইয়াত কিছুমান নিবনুৱা মাতৃসকলে কাম কৰিছে, বিধৱা মাতৃ, তেওঁলোকেও এটা যথেষ্ট অসুবিধাৰ সন্মুখীন ভুগিবলগীয়া হৈছে। তাৰে আমি নিবেদন জনাইছোঁ যাতে আকৌ তেওঁলোকে জৈৱিক সাৰটো পায়, যেনেকৈ হওক টেণ্ডাৰ যোগেদি হওক বা অন্য প্ৰচেছত হ'লে যাতে তেখেতক ৰিটাৰ্ণ ঘূৰাই দিয়ে, তাকে সকলো বিষয়ভাৱে অনুৰোধ জনাই আছোঁ, অনুৰোধ জনাম যাতে তেওঁ আকৌ ৰিটাৰ্ণ পায়। আৰু আমাৰ কাৰণে যথেষ্ট সুবিধা হয় এই সাৰটো। মই নিজে ব্যৱহাৰ কৰিছোঁ, খুব উন্নত ধৰণৰ সাৰ এইটো ডুপ্লিকেট নহয়। আৰু তেওঁলোকে ছিষ্টেম বহুত আছে, এনেই সাৰটো তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে, ছাপ্লাই দিব নোৱাৰে, তেওঁ টেষ্টিং হয়। এইবিলাক আমি দেখিছোঁ, বৰ ধুনীয়াকৈ টেষ্টিং কৰে, তাৰপিছতে ইয়াৰ পৰা লৈ যায় খেতিয়কসকলো দিয়ে। খেতিয়কসকলে মই জনা যে আজিলৈকে কোনো খেতিয়ক কিন্তু আমাক কোনোদিন কোৱা নাই যে ইয়াৰ ৰিচৰ্টৰ জৈৱিক সাৰটো বেয়া বুলি, কিন্তু কোৱা নাই, ভাল পাইছে, আমিও ভাল পাইছোঁ, ৰাইজেও ভাল পাইছে।